Hi, hello everyone guys. Welcome back to my channel. আজি ৰাতিপুৱাৰ পৰা কিনকিনীয়া বৰষুণ দি আছে। ইয়াতে মই ৰন্ধা বঢ়াৰ কাম ষ্টাৰ্ট কৰি দিছোঁ। ইয়াত বনাই আছোঁ ভাজি, কেৰেলা ভাজি আৰু পটলৰ বৰা বনাইছোঁ। ইয়াত আমাৰ বজাৰ আহি গ'ল। মাংস আনিছে, আলু, চব্জি। ইয়াত মাংসৰ কাৰণে তৈয়াৰী হৈ আছে। পিছে আমাৰ মোৰ আৰু শাহুমাৰ পৰাতো কচু শাকেৰে এই চিধলৰ তৰকাৰী খাবলৈ বৰ ইচ্ছা হৈছে। তো বলক কচু শাকেৰে চিধল কেনেকৈ বনাই চাওঁ। Hasta luego. ইয়াত মছলাবোৰ সব মিক্স কৰি ল'ম। জিৰা, ধনিয়া, ৰচুন, নিমখ, হালধি, তাৰপিছত এই চিতলবোৰো তাতে বাটি লোৱা হৈছে। এইবোৰো ভালদৰে মিক্স কৰি ল'ব লাগিব। ইয়াত পিঁয়াজ দিছোঁ আৰু ৰচুন দিছোঁ। এইবিলাক ভজা হৈ গ'লে এই মিক্সটো তাতে দিব লাগিব। এইটো ভালদৰে এতিয়া ভাজিব লাগিব। বাৰে বাৰে অকণমান কৰি লাৰিব লাগিব, নহ'লে তলত লাগি যাব। ইমান ঢাকি দিম, পানী এতিয়া দিয়াৰ দৰকাৰ নাই।